আদিপুস্তক ৪৬ অধ্যায়ৰ আৰম্ভণিৰ কেইটামান পদ আমি একেলগে পঢ়িম। পাছে ইজৰাইলৰ সপৰিবাৰে যাত্ৰা কৰি বেৰচেবা পাই তেওঁ নিজ পিতৃ ইছহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। তাতে ৰাতি ঈশ্বৰে ইছৰাইলক দৰ্শন দি ক'লে, হে জাকোব, হে জাকোব। তেওঁ ক'লে, চাওক মই আছোঁ। তেতিয়া তেওঁ ক'লে, মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। তুমি মিছৰলৈ নামি যাবলৈ ভয় নকৰিবা, কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। ময়েই তোমাৰ লগত মিছৰলৈ নামি যাম, আৰু ময়েই তোমাক তাৰ পৰা উভতাই আনিম, আৰু যোচেফে তোমাৰ চকুত হাত দিব। পাছে জাকোব বেৰচেবাৰ পৰা উঠিল। দেউতা, কেতিয়া আহিব? এইদৰে পুতেকে প্ৰশ্ন কৰিলে। দেউতা, আহক। দেউতাকক মাতিলে। যোচেফ এজন বৰ আত্মিক ব্যক্তি আছিল। তেওঁ মাতি ক'লে, দেউতা, কেতিয়া আহিব? এয়া বাপেকক মৰম কৰা পুতেকৰ আমন্ত্ৰণ। দেউতা, কেতিয়া মৰিব? এইদৰে আজিকালি নিষ্কৰ্মী সন্তানে আৰু নিষ্কৰ্মী পুতেকে আজিকালি এইদৰেহে আশা কৰে। আছে নেকি আমাৰ মাজত কোনোবা? কেতিয়া যে মৰিব এই বুঢ়ীজনী? কেতিয়া যে মৰিব এই বুঢ়াটো? এইদৰে নিজৰেই মাক দেউতাকক বেয়া মনোভাৱেৰে কথা কোৱা পুতেক বা বোৱাৰী আছে নেকি ইয়াত? সেয়া ঠিক নহয়। ঈশ্বৰে যোচেফক আশীৰ্বাদ কৰিছিল, তাৰ কাৰণ হৈছে ঈশ্বৰ যোচেফৰ লগত আছিল। ঈশ্বৰে আশীৰ্বাদ কৰা ব্যক্তিজন হৈছে যিজন লোক ঈশ্বৰৰ লগত থাকে, তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰে। আপোনালোকৰ মাজত আছে নেকি? ঈশ্বৰে মোক আশীৰ্বাদ দিব লাগিব এই বুলি আশা কৰাসকলে হাত দেখুৱাবনে বাৰু? ঈশ্বৰে মোক আশীৰ্বাদ কৰিব লাগে বুলি আশা কৰাসকলে হাত দেখুৱাবনে? আপুনি হাত মোক দেখুওৱা নাই, আচলতে আপোনাৰ হাত আপুনি ঈশ্বৰকহে দেখুৱাইছে। প্ৰভু মোক আশীৰ্বাদ দিয়ক এই বুলি কৈছে। এইদৰে কোনোবাই যদি হাত দাঙি দেখুৱায় তেন্তে সেইদৰেই আশীৰ্বাদ পাব। ৰাইট? ঈশ্বৰে আশীৰ্বাদ কৰিবলৈ হ'লে এটা কণ্ডিশ্যন আছে। সেয়া হৈছে ঈশ্বৰ আপোনাৰ লগত থাকিব লাগিব। আদিপুস্তক ৩৯ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা। কিন্তু জিহুৱা যোচেফৰ সংগী হোৱাত তেওঁ ভাগ্যৱান লোক হ'ল, আৰু নিজ মিছৰীয়া প্ৰভুৰ ঘৰত থাকিল। যোচেফৰ সৈতে জিহুৱা আছিল, সেইকাৰণে এই কথা নাপাহৰিব। সেইকাৰণে যোচেফে উন্নতি কৰিছিল। আপুনি উন্নতি কৰিব বিচাৰেনে বাৰু? আপোনাৰ পৰিয়ালে উন্নতি কৰাটো আপুনি বিচাৰেনে? আপোনাৰ ব্যৱসায়ৰ উন্নতি হ'ব লাগে, আপোনাৰ চাকৰিত উন্নতি হ'ব লাগে, আপুনি তেনেকৈ বিচাৰে নেকি বাৰু? আপোনাৰ খেতিপথাৰত উন্নতি হোৱাটো আপুনি বিচাৰে নেকি? তেন্তে শুনক, ঈশ্বৰ আপোনাৰ লগত থাকিব লাগিব। ঈশ্বৰ আপোনাৰ লগত থাকিবলৈ হ'লে পাপ আপোনাৰ সৈতে থাকিব নালাগিব। যদি পাপ আপোনাত আছে আৰু আপুনি যদি পাপ কৰি আছে, ঈশ্বৰ আপোনাৰ লগত নাথাকিব। তাৰমানে পোহৰ আৰু অন্ধকাৰ একেলগে থকাটো সম্ভৱ নহয়। চেমছনৰ লগত ঈশ্বৰ আছিল, কিন্তু চেমছন বেশ্যাৰ লগত আছিল। যেতিয়া চেমছনে বেশ্যাৰ লগত গৈ থাকিবলৈ ধৰিলে, তেতিয়া ঈশ্বৰ চেমছনৰ লগত থাকিব নোৱাৰিলে। সেইকাৰণে কি কৰিলে? ত্যাগ কৰিলে। তেতিয়ালৈকে ঈশ্বৰ চেমছনৰ লগত আছিল, কিন্তু যেতিয়া তেওঁ পাপ কৰিবলৈ আৰম্ভ কৰিলে, জানি বুজি, সকলোবোৰ জানি বুজিও যেতিয়া চেমছনে পাপ কৰিবলৈ ধৰিলে, ঈশ্বৰে চেমছনক এৰি দিলে। বিচাৰকৰ্তাবিলাকৰ পুস্তক ১৬ অধ্যায়ত আমি দেখিম ঈশ্বৰে তেওঁক কেতিয়া এৰিলে। ঈশ্বৰে যে তেওঁক এৰি দিলে সেই কথাও তেওঁ জনা নাছিল। ১৬ অধ্যায় ১৯ পদ। পাছে তাই নিজৰ কোলাত তেওঁক শুৱাই অনাই। প্ৰিয়সকল, চেমছন পবিত্ৰ আৰু এজন প্ৰতিষ্ঠিত ব্যক্তি আছিল। মনোনীত কৰা হৈছিল, অভিষেক কৰা হৈছিল আৰু নাচৰীয়া আছিল। প্ৰভুৰ কাৰণে জীৱন যাপন নকৰি তেওঁ এগৰাকী বেশ্যাৰ কোলাত শুই আছিল। আছে নেকি কোনোবা আমাৰ মাজত? পত্নী থকা স্বত্তেও কান্ধত দায়িত্বভাৰ থকাটো গৈ কোনোবা বেশ্যাৰ কোলাত শুই থকা লোক, পৰস্ত্ৰী বা পৰপুৰুষৰ কোলাত গৈ শুই থকা লোক, বয়ফ্ৰেণ্ডৰ কোলাত গৈ শুই থকা, গাৰ্লফ্ৰেণ্ডৰ কোলাত গৈ শুই থকা লোক, নিজৰ শৰীৰটো অপবিত্ৰ কৰা লোক আমাৰ মাজত কোনোবা আছে নেকি? তেন্তে শুনক,
সকলোবোৰ জনাৰ পিছতো আপুনি এনেকুৱা নিজ কামবোৰ কৰি থাকিলে কি হ'ব প্ৰিয়সকল আপুনি জানেনে বাৰু? ছেমছন শক্তিশালী ব্যক্তি আছিল। বাইবেলত থকা সকলোবোৰ লোকতকৈ ছেমছনৰ এক নাম আছিল যে তেওঁ বৰ বলৱান আছিল। চলোমনৰ এটা নাম আছিল যে তেওঁ পৃথিৱীৰ সকলোতকৈ জ্ঞানী আছিল। মুচিৰো তেনেকুৱা এটা নাম আছিল যে তেওঁ গোটেই পৃথিৱীৰ ভিতৰত সকলোতকৈ নম্ৰ ব্যক্তি আছিল। ইয়োবৰো এটা নাম আছিল, সেয়া হৈছে গোটেই পৃথিৱীৰ ভিতৰত তেওঁ এজন সিদ্ধ আৰু ধাৰ্মিক লোক আছিল। আৰু দানিয়েলকো এটা নাম দিয়া হৈছে আৰু সেই নামটো হৈছে ঈশ্বৰৰ অতি প্ৰিয় ব্যক্তি। আৰু দাউদকো তেনেকুৱা এটা নাম দিয়া হৈছে, সেয়া হৈছে এওঁ মোৰ মনে বিচৰা ব্যক্তি। এইদৰে ঈশ্বৰে তেওঁলোকৰ জীৱনত ঈশ্বৰে তেওঁলোকক দিয়া পৰিস্থিতিৰ কাৰণে তেওঁলোকে নিজৰ জীৱনত সুখ্যাতি অৰ্জন কৰিছিল। আব্ৰাহামৰ এটা নাম আছিল, সেয়া হৈছে আব্ৰাহাম জিহুৱাৰ বন্ধু। মুচিৰ বিষয়ে আৰু এটা কথা লিখা আছে, ঈশ্বৰৰ সৈতে মুখামুখিকৈ তেওঁ কথা পাতে। যীশুখ্ৰীষ্টৰ বিষয়ে আকাশ মুকলি হ'ল আৰু আকাশীবাণী কৰি কোৱা হৈছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ। ছেমছনৰো এটা নাম আছিল আৰু সেয়া হৈছে এওঁ বৰ বলৱান। পলেষ্টিয়াবিলাকক নাশ কৰিবলৈ আৰু ইছৰাইলক মুক্ত কৰিবলৈ আৰু তেওঁলোকক শান্তিৰে নেতৃত্ব দিবলৈ ঈশ্বৰে ছেমছনক জীৱন দিছিল আৰু শক্তি দিছিল। কিমান শক্তি দিছিল জানেনে আপুনি? গাধৰ গালৰ হাড়ডালকে লৈ তেওঁক পলেষ্টিয়াবিলাকে আক্ৰমণ কৰোঁতে হাজাৰজনক মাৰিলে। তৰোৱালেৰে নহয়, যাঠিৰে নহয়, গাধৰ গালৰ এডাল হাড়েৰে হাজাৰ পলেষ্টিয়াক তেওঁ মাৰিলে। ছেমছনৰ নাম শুনিলেই পলেষ্টিয়াবিলাক কঁপিছিল। এনেকুৱা ব্যক্তি এই ছেমছন এটা পাপৰ অধীন হ'ল। সেই পাপ আছিল ছোৱালীবিলাকৰ পাছত পৰা। সুন্দৰী ছোৱালী দেখিলেই হৈ গ'ল। তেওঁৰ ভৰি থিৰে নাথাকিছিল, তেওঁৰ চকু থিৰে নাথাকিছিল, তেওঁৰ শৰীৰো থিৰে নাথাকিছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? সকলো বিষয়তে মই ঠিকে থাকোঁ ব্ৰাদাৰ, কিন্তু এটা বিষয়ত। কোনটো বিষয়ত? সেইটোৱেই ব্ৰাদাৰ, ছোৱালীৰ বিষয়ে। আন সকলো বিষয়তে মই ঠিকে থাকোঁ, কিন্তু এটা বিষয়তহে, মদৰ বিষয়ে। আন সকলো বিষয়ে মই ঠিকে থাকোঁ, কিন্তু এটা বিষয়হে আছে। কোনটো? শাৰীৰ বিষয়ে। যিমানবোৰ শাৰী থাকিলেও সেইটো ৰঙৰ নাই। গোটেই জগতৰ কালাৰ লাগে নেকি? সকলো ৰঙৰ শাৰীৰ প্ৰয়োজন আছে জানো? নাজানো কিয় শ্বপিং মলত যিমান কালাৰৰ আছে সকলো ঘৰলৈ আহি যাব লাগে। যিমান সোণ থাকিলেও যিমান শাৰী থাকিলেও নোজোৰে। নাজানো কিয়? অভিলাষ। অনুগ্ৰহ কৰি শুনক। ছেমছন ছোৱালীৰ পাছত পৰিল। ঈশ্বৰে দেখি তাক সহ্য কৰিব নোৱাৰিলে। ছেমছন বেশ্যাৰ ওচৰলৈ গৈ তাইৰ কোলাত শুলে। তাৰ পাছত কি হ'ল? বিচাৰকৰ্তা 16:20 পাছে তাই ক'লে, হেৰা ছিমছন, পলেষ্টিয়াহঁতে তোমাক ধৰেহে। তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিবলৈ ধৰিলে, আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম। কিন্তু জিহুৱাই যে তেওঁক ত্যাগ কৰিলে তাক তেওঁ নাজানিলে। ঈশ্বৰে তেওঁক এৰি দিলে। যেতিয়ালৈকে ঈশ্বৰ ছিমছনৰ লগত আছিল তেতিয়ালৈকে তেওঁৰ সৈতে কোনেও যুঁজিব নোৱাৰিছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? মই শক্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰোঁ, নিৰ্ভয়ে চলিব বিচাৰোঁ, কালৈকো ভয় নকৰা জীৱন যাপন কৰিব বিচাৰোঁ। মই যি কামকেই কৰোঁ তাত উন্নতি কৰিব লাগে, তেনেদৰে মই চলিব লাগে। তেন্তে শুনক, ঈশ্বৰ লগত থাকিব লাগিব। আদিপুস্তক 39 অধ্যায়ত আমি দেখিছোঁ ঈশ্বৰ যোছেফৰ লগত আছিল, সেইকাৰণে তেওঁ যি কামকেই কৰিছিল তাক ঈশ্বৰে সফল কৰিছিল। আপুনি যি কামকেই কৰক তাত যদি ঈশ্বৰে আশীৰ্বাদ দিব লাগে তেন্তে ঈশ্বৰ আপোনাৰ লগত থাকিব লাগিব। আজি আমাৰ মাজৰ বহুতো লোকে যি কামেই নকৰক নাশ হৈ যায়। প্ৰায়েই আমি কওঁ, নাজানো কিয় যি কৰিলেও উন্নতিয়েই নহয়, যি বেপাৰ কৰিলেও একো লাভ নহয়, যিহকে চুওঁ যিহকে ধৰোঁ সেয়া নাশ হৈ যায়, মই কোনো উপায় দেখি পোৱা নাই। তাত মই বিনিয়োগ কৰিলোঁ, লোকচান হৈ গ'ল। ইয়াতো মই বিনিয়োগ কৰিলোঁ, এইটোও লোকচান হ'ল। তাৰ পৰা ধাৰ কৰিলোঁ, ইয়াৰ পৰা ধাৰ কৰিলোঁ, সুদলৈ লৈ আহিলোঁ। আজি মোৰ অৱস্থা এনেকুৱা হৈ গ'ল। নাজানো কিয় মই যি কৰিলেও সফল হোৱা নাই। সফল হোৱা নাই নেকি? তাৰ কাৰণ জানেনে? ঈশ্বৰ আপোনাৰ লগত নাই। সেইকাৰণে আপুনি ঈশ্বৰৰ অবিহনে যিহকেই নকৰক তাত আপুনি সফল হ'ব নোৱাৰিব। যোছেফৰ লগত ঈশ্বৰ আছিল, সেইকাৰণে তেওঁ যিহকেই কৰিছিল সফল হৈছিল। প্ৰিয়সকল, আজি মই যিহকেই কৰোঁ তাত সফল হ'ব লাগে এই বুলি কোৱাসকলে হাত দেখুৱাবনে?
মই যি কামকেই কৰোঁ সফল হ'ব লাগে, তেন্তে কি লাগিব কওক? মই যি কামকেই কৰোঁ তাত মোৰ ঈশ্বৰ মোৰ লগত থাকিব লাগে। ডেট চিম্পল। ঈশ্বৰ আপোনাৰ লগত থাকিলে আপুনি সফল হ'ব। ঈশ্বৰ আপোনাৰ সংগত নাথাকিলে আপুনি সফল নহ'ব। প্ৰিয়সকল, মই 12 বছৰ বয়সত পৰিত্ৰাণ পালোঁ। মই পৰিত্ৰাণ পোৱাৰ আগতে আমাৰ পৰিয়াল আৰু সম্বন্ধীয় লোকৰ চিনেমা হল আছিল। মোৰ দেউতা, মোৰ দাদা, মোৰ মামা সকলো তাত থাকি তাক পৰিচালনা কৰিছিল। সেইকাৰণে মোৰ টিকেট ফ্ৰী আছিল। ইচ্ছামতে চিনেমা চাব পাৰিছিলোঁ। সেই চিনেমাবিলাক দেখি দেখি ময়ো এজন হিৰোৰ নিচিনাকৈ মোৰ চুলি কটাইছিলোঁ। হিৰোয়ে চিগাৰেট বিড়ি খোৱা দেখিলে ময়ো খাইছিলোঁ। এবাৰ এজন হিৰোয়ে ফিল্মত চিগাৰ খালে। তেতিয়া ময়ো চিগাৰ খাই পৰি গ'লোঁ। এইদৰে বেকাৰ জীৱন যাপন কৰি থাকোঁতে 12 বছৰ বয়সত ঈশ্বৰৰ অনুগ্ৰহত মোৰ নিচিনা অযোগ্য আৰু নিষ্কৰ্মী এজনক ঈশ্বৰে মনোনীত কৰিলে। আৰু এইদৰে মনোনীত কৰাৰ পাছত এদিন এনেকুৱা হ'ল যে মোৰ পচন্দৰ এজন হিৰোৰ এখন চিনেমা লাগিছিল। এয়া অতি সাধাৰণ কথা। আপুনি পৰিত্ৰাণ পোৱাৰ পাছত শয়তানে আপোনাৰ পচন্দৰ বস্তু আপোনাৰ সন্মুখলৈ আনি আপোনাক পৰীক্ষা কৰিব। নাজানো কিয় মোৰ মনত এনেকুৱা লাগিল যে প্ৰভু, কি এইখন চিনেমা চাওঁ প্ৰভু, এইখন মাত্ৰ চিনেমা চাম প্ৰভু, এই বুলি প্ৰাৰ্থনা কৰি মই গ'লোঁ। ক'লৈ গ'লোঁ? চিনেমা চাবলৈ। প্ৰভু, মই জানো আপুনি চিনেমা হলৰ ভিতৰলৈ নাহে। আপুনি নাহিব। সেইখন চিনেমা। আপুনি ভিতৰলৈ নাহিব। কেৱল গেটলৈকে আহক। গেটলৈকে আপুনি আহক, তাৰ পৰা মই ভিতৰলৈ সোমাই যাম। মই অলপ সময় তাত থাকি চিনেমা চাই ঘূৰি আহিম। তাৰ পাছত আমি দুয়ো একেলগে গুচি যাম। এয়া কিমান বয়সৰ প্ৰাৰ্থনা আছিল? যেতিয়া মোৰ বয়স 11-12 বছৰ আছিল তেতিয়াৰ। আজি আমাৰ মাজত কোনোবা আছে নেকি? প্ৰভু, আপুনি নহ'লে মই থাকিব নোৱাৰোঁ। সেইকাৰণে মই সেই ছোৱালীজনীৰ ওচৰলৈ যাম। দুৱাৰলৈকে আপুনি আহিব, মই ভিতৰলৈ গৈ আহিম। সেই ক্লাবলৈ যাম প্ৰভু, আপুনি দুৱাৰলৈকে আহক, মই ভিতৰলৈ সোমাই যাম। বাৰলৈ যাম, আপুনি বাহিৰতে থাকিব, মই ভিতৰলৈ গৈ ঘূৰি আহিম। এইদৰে কয়। সেইবোৰ জ্ঞানৰ কথা নহয়। আজি আমাত এনেকুৱা লোক আছে, যলৈ ঈশ্বৰ নাযায় তেনেকুৱা স্থানলৈ গৈ আছে। যিবোৰ ঈশ্বৰে পচন্দ নকৰে সেইবোৰ কাম কৰি আছে। ঈশ্বৰে যি পচন্দ নকৰে সেই ব্যৱসায় কৰি আছে। যিবোৰ ঈশ্বৰে পচন্দ নকৰে তেনেকুৱা সম্বন্ধ আৰু বন্ধুত্ব গঢ়ি আছে। এইবোৰ ভাল কথা নহয়। এয়া ঠিক নহয়। যোচেফৰ লগত ঈশ্বৰ আছিল, সেইকাৰণে তেওঁ যি কৰিছিল ঈশ্বৰে সেই সকলোবোৰ সফল কৰিছিল। ছেমছনক ঈশ্বৰে এৰি দিলে, সেইকাৰণে তেওঁ নিজৰ শক্তি হেৰুৱালে। তাৰ পাছত কি লিখা আছে চাওঁ আহক। জিহুৱাই যে তেওঁক ত্যাগ কৰিলে তাক তেওঁ নাজানিলে। যেতিয়াই ঈশ্বৰে ছিমছনক ত্যাগ কৰিলে, তেতিয়াই সংকট আৰম্ভ হৈ গ'ল। কষ্ট আৰম্ভ হৈ গ'ল। অপমান পাবলৈ ধৰিলে। দুৰ্ঘটনা লুকাই আছিল। ঈশ্বৰে ছিমছনক এৰি দিয়াৰ লগে লগেই তেতিয়াই কেতিয়া যেতিয়া ঈশ্বৰে ছিমছনক এৰি দিলে, তেতিয়া পলেষ্টিয়াবিলাকে তেওঁক ধৰিলে। শুনিছেনে প্ৰিয় ভাইসকল? যদি ঈশ্বৰে আপোনাক ত্যাগ কৰি দিয়ে, তেন্তে লুকাই বহি আছে কোন? দুষ্টবিলাক। কি কৰিবলৈ? আপোনাক ধৰিবলৈ। কি কৰিবলৈ? আপোনাৰ শক্তি দূৰ কৰিবলৈ। আপোনাক আৰ্থিকভাৱে দুৰ্বল কৰিবলৈ। আপোনাৰ ব্যৱসায়ত লোকচান কৰাবৰ কাৰণে। আপোনাৰ পৰিয়ালক ভাঙি পেলাবলৈ শয়তান লুকাই বহি আছে। শয়তান এতিয়া আপোনাৰ ওচৰলৈ আহিব কিয় পৰা নাই? শয়তানে এতিয়া কিয় আপোনাৰ চাকৰিত হাত দিব পৰা নাই জানেনে? কিয় শয়তানে এতিয়া আপোনাৰ পৰিয়ালত আৰু আপোনাৰ ব্যৱসায়ত হাত দিব পৰা নাই জানেনে? ঈশ্বৰৰ হাতত আপুনি আছে, সেইকাৰণে সি একো কৰিব পৰা নাই। যদি আপুনি ঈশ্বৰৰ সুৰক্ষাৰ পৰা বাহিৰ ওলাই আহে, তেন্তে বাছ সি লুকাই আছে। প্ৰায়ে চৰাইৰ পোৱালীয়ে কি কৰে? নিজৰ মাকৰ পাখিৰ তলত থাকে। নিজৰ মাকৰ একেবাৰে ওচৰত থাকে। ৰাইট? দূৰৰ পৰা চাই থাকে। কোনে? চিলনীয়ে। চিলনীয়ে চাই থাকে, খাপ দি থাকে। সেই পোৱালীকেইটা মাকৰ ওচৰতেই থাকে। ওচৰতে থাকে। যদি কোনোবাটো কুকুৰেই হওক বা মেকুৰীয়েই হওক হঠাতে যদি আহি যায়, পোৱালীকেইটাই কি কৰে? মাকৰ ডেউকাৰ তললৈ যায়। মোৰ মাৰ ডেউকাৰ তলত মোৰ সুৰক্ষা আছে। মুৰ্গীৰ এই পোৱালীকেইটাইও জানে প্ৰিয়সকল, সেই ডেউকাৰ তলতেই সুৰক্ষিত হৈ থাকে। তাৰ মাজতেই মুৰ্গীৰ এটা সৰু পোৱালীয়ে কিয়
বাহিৰলৈ গ'লে সুৰক্ষা নাই জানো? মোৰ মাৰ পৰা আঁতৰি গৈ মই জীয়াই থাকিব নোৱাৰিম নেকি? এই বুলি ভাবি সেই ডেউকাৰ তলৰ পৰা বাহিৰ ওলাই লাহেকৈ অকলে এইফালে বাহিৰ হৈ ওলাই আহিল। বাছ এখন ফ্লাইট আহিল, সেই ফ্লাইটে আহি লৈ গ'ল। তেতিয়ালৈকে এই সৰু পোৱালিটো মাটিত আছিল আৰু এতিয়া বতাহতেই ওলমিবলৈ ধৰিলে। কি হ'ল কওকচোন? চিলনী আহিল, লৈ গুচি গ'ল। কোনটো পোৱালিক চিলনীয়ে লৈ গ'ল? যিটো মাকৰ পৰা, মাকৰ ডেউকাৰ তলৰ পৰা, মাকৰ সুৰক্ষাৰ পৰা যিটো পোৱালি দূৰ হৈ গৈছিল, তাকেইতো চিলনীয়ে লৈ গ'ল। প্ৰিয় ভাইসকল আৰু ভনীসকল, চিলনীয়ে খাপ পিটি বহি আছে। শয়তানৰূপী চিলনীয়ে খাপ পিটি বহি আছে। আপুনি ঈশ্বৰৰ উপস্থিতিৰ পৰা অলপো যদি বাহিৰ হৈ আহিল, মোৰ একো নহ'ব, এইদৰে ভুল ধাৰণাৰে যদি আপুনি ঈশ্বৰৰ উপস্থিতিৰ পৰা বাহিৰ ওলাই যায়, সি খাপ পিটি আছে। চিমচন কলৈ গৈছিল জানেনে? পলেষ্টিয়াবিলাকৰ দেশলৈ তেওঁ গৈছিল। তেওঁলোকক পৰাভূত কৰিবলৈ নহয়, গুপুতে পাপ কৰিবৰ কাৰণে। আজি আমাৰ মাজত কোনোবা আছেনে গুপুতে পাপ কৰিবৰ কাৰণে? যলৈ যাব নালাগে তালৈ যাবলৈ, যলৈ যাব নালাগে তেনে লোকৰ ওচৰলৈ যাবলৈ, যি ঘৰলৈ যাব নালাগে তালৈ যাবলৈ, যাৰ সৈতে যাব নালাগে তেওঁলোকৰ সৈতে যাবলৈ, গুপুতে পাপ কৰিম এইদৰে ভাবি থকা লোক আছে নেকি? সাৱধান! যেতিয়া আপুনি নিৰ্ভয়ে পাপ কৰিবৰ কাৰণে ঈশ্বৰৰ উপস্থিতিৰ পৰা ওলাই যাব, তেতিয়া শয়তানক প্ৰস্তুত পাব। প্ৰিয়সকল, চিমচন ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল। হঠাতে পলেষ্টিয়াবিলাক আহিল, চিমচনক ধৰিলে। এই চিমচনৰ কাৰণেই কিছু সময় আগতে হাজাৰ লোক আহিছিল, সেই সকলোকে এওঁ মাৰিছিল। আজি সেই চিমচনকে যেতিয়া পলেষ্টিয়াবিলাকে ধৰিলে, তেওঁ একো কৰিব নোৱাৰিলে। তেওঁ বলৱান আছিল, কিন্তু ঈশ্বৰ তেওঁৰ লগত নথকাত তেওঁ দুৰ্বল হৈ গ'ল। তেওঁৰ চকু ফুটোৱা হ'ল, তেওঁৰ শৰীৰক আঘাত কৰা হ'ল, হাত ভৰি বান্ধি থোৱা হ'ল। তেওঁ বৰ বলৱান আছিল, কিন্তু ঈশ্বৰৰ পৰা দূৰ হৈ একেবাৰে দুৰ্বল হৈ গ'ল। অৱশেষত পলেষ্টিয়াবিলাকৰ মাটিতেই তেওঁ মৰি গ'ল। আচল কথাটো হৈছে তেওঁ নিজকেই মাৰিলে। প্ৰয়োজন আছিলনে বাৰু? পৰৰ দেশত পাপৰ কাৰ্য কৰি তেওঁলোকৰ মাজতেই প্ৰাণ হেৰুৱালে। কিন্তু প্ৰিয়সকল, পৰদেশত পবিত্ৰতাৰে জীৱন যাপন কৰি তেওঁলোকৰেই মাজতে তেওঁলোকৰ ওপৰত শাসন কৰিব পৰা এটা স্তৰলৈ গৈ পালে ঈশ্বৰৰ সংগত থকা যোচেফ। কিমান অদ্ভুত কথা! যোচেফৰ লগত ঈশ্বৰ আছিল, সেইকাৰণে দেশৰ ওপৰত শাসন কৰিলে আৰু দেশৰ ভৰণ পোষণ কৰিলে। ইমানেই নহয়, নিজৰ গোটেই পৰিয়ালটোকো যোচেফে লালন পালন কৰিলে। দেউতা, আহক দেউতা। কেৱল আপুনিয়েই নহয়, মোৰ গোটেই কেইজন দাদাকো, তেওঁলোকৰ পৰিয়ালবোৰকো পালিবৰ শক্তি ঈশ্বৰে মোক দিছে। তেওঁলোকৰো ব্যৱসায়ত মই সহায় কৰিম। চাকৰিৰ কাৰণে এই বুলি কোৱা নাছিল যে বহুৱাই তেওঁলোকক খুৱাম। নিজৰ গোটেই কেইজন পুত্ৰক লৈ আহক, মই তেওঁলোকক বহুৱাই খুৱাম বুলি কোৱা নাই। দেউতা, আপুনি আহক আৰু আপোনাৰ সৈতে সকলোকে লৈ আহক, তেওঁলোকক মই সহায় কৰিম। তেওঁলোক অহাৰ পাছত তেওঁলোকক খেতি মাটি দিলে আৰু কাম কৰিবলৈ দিলে, আৰু তেওঁলোকক ভেড়াও দিলে। পৰিশ্ৰমেৰে কাম কৰা বুলি ক'লে, দেউতাকৰ যত্ন ল'লে। ঈশ্বৰ আমাৰ লগত থাকিবলৈ হ'লে আমি পবিত্ৰতাৰে চলিব লাগিব। আমাত যদি পাপ থাকে তেন্তে আমি ঈশ্বৰৰ উপস্থিতি হেৰুৱাম, আৰু ঈশ্বৰৰ সহভাগিতা যদি হেৰুৱাওঁ তেন্তে আমাৰ যি যি আছে সেইবোৰো আমি হেৰুৱাম। তাৰ উদাহৰণ চিমচন। জীৱনত পবিত্ৰতাৰ ৰক্ষা কৰিলে আমি আৰু উন্নতি কৰিব পাৰিম, আৰু আশীৰ্বাদ পাম। তাৰ উদাহৰণ হৈছে যোচেফ। চিমচনে নিজৰ পিতৃ মাতৃক দুখ দিছিল। প্ৰিয়সকল, তেওঁলোকৰ ল'ৰা তেওঁলোকতকৈও আগতে মৰি যোৱাটো কোন মাক বাপেকে সহ্য কৰিব পাৰে? চিমচন, চিমচন, যি মানা কৰিলোঁ তাকেই কৰিলা, যলৈ যাব নালাগিছিল তালৈ গ'লা, আৰু আমাতকৈও আগতে তুমি মৰি গ'লা। চিমচন, বৃদ্ধ বয়সত তুমি আমাৰ যত্ন ল'ব লাগিছিল, চোৱা চিতা কৰিব লাগিছিল। আমাক অকলশৰে এৰি থৈ তুমি মৰি গ'লা। চিমচন, কিমান যে কান্দিছিল চাগৈ সেই পিতৃ মাতৃয়ে। প্ৰিয় ভাই ভনীসকল, আমি যদি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে চলোঁ, নিজৰ পৰিয়ালক কন্দুৱাম। আমি যদি ঈশ্বৰৰ বিৰুদ্ধে গৈ পাপৰ কাৰ্যবোৰত ডুবি যাওঁ, তেন্তে আমাৰ ওপৰত নিৰ্ভৰশীল আমাৰ পত্নী হ'ব পাৰে, সন্তান হ'ব পাৰে, আমাক জন্ম দিয়া পিতৃ মাতৃও হ'ব পাৰে। আমি তেওঁলোকক কন্দুৱাম। পাপৰ অধীন হৈ চিমচনে কন্দুৱালে। প্ৰিয়সকল, নিজৰ দেশৰ লোকসকলৰ বাবে তেওঁ সহায় হ'ব লাগিছিল,
তেওঁলোকৰ আধাৰ হ'ব লাগিছিল, তেওঁলোকক ৰক্ষা কৰিব লাগিছিল, তেওঁলোকক অকলে এৰি মৰি গ'ল। জন্মদাতা পিতৃ মাতৃকো অকলে এৰি তেওঁ মৰি গ'ল। প্ৰিয়সকল, এয়া ঈশ্বৰৰ পৰা দূৰ হোৱা লোকসকলৰ কাম। আমাৰ মাজত কোনোবা আছে নেকি যিসকলে নিজৰ পিতৃ মাতৃক অকলশৰে এৰিলে? তেওঁলোক মৰিব। এনে মনোভাৱেৰে চলাসকলে পত্নী সন্তানক অকলে এৰি থৈ মৈমতালিৰে চলা কোনোবা আছে নেকি? আপুনি কোন জানেনে? যিজন ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল আৰু শয়তানৰ দাস হৈ গ'ল। স্বামীক ত্যাগ কৰি, পত্নীক ত্যাগ কৰি মৈমতালিৰে চলা লোকসকল কোন জানেনে? তেওঁলোক শয়তানৰ হাতত দাস হৈ চলা লোক। চিমচোনে এইদৰেই কৰিলে। মাক বাপেকক কন্দুৱালে, ঈশ্বৰকো বহুত কন্দুৱালে। কিন্তু যোচেফলৈ চাওকচোন, আনৰ দেশত তেওঁ আছিল, পবিত্ৰ জীৱন যাপন কৰিলে, ঈশ্বৰৰ সৈতে তেওঁ জীৱন কটালে, আৰু ইমানেই নহয়, শাসন কৰিব পৰা পদবীলৈকে তেওঁ গৈ পালে। নিজৰ দেউতাকক আনন্দ দিছে আৰু নিজৰ ককায়েকহঁতকো সহায় দিছে। প্ৰিয় ভাই ভনীসকল, আপুনিও ইয়াকে কৰিব লাগে। আপোনাৰ মা দেউতাৰ কাৰণে আপুনি গৌৰৱৰ বিষয় হ'ব লাগে। আপোনাৰ ককায়েৰ ভাইৰ কাৰণে আপুনি সহায় হ'ব লাগে, আশীৰ্বাদদায়ক জীৱন যাপন কৰিব লাগে। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আজি যিমান লোকেই আপুনি যেনেকৈ যোচেফৰ লগত আছিল তেনেকৈ মোৰো লগত থাকক পিতৃ। মই নিৰ্ধনী, মই দুখীয়া, মোৰ কোনো গুৰুত্ব নাই, মোৰ কোনো ঠিকনা নাই, তথাপিও আপুনি মোৰ লগত থাকিলেই যথেষ্ট। যিজন গুৰুত্বহীন আছিল, যিজন অকলশৰীয়া আছিল, সেই যোচেফক দেশৰ অধিকাৰী বনাই দিলে আপুনি। সেই ঈশ্বৰৰেই আমি উপাসনা কৰি আছোঁ। পিতৃ, আপুনি আমাৰ লগত থাকক। আমি ধাৰ্মিকভাৱে চলিবলৈ, সিদ্ধতাৰে চলিবলৈ, পিতৃ লোকসকলৰ সহায় কৰিবলৈ, পিতৃ লোকসকলৰ মংগল কৰিবলৈ, পৰিয়ালৰ লোকসকলৰ প্ৰতি দায়িত্বশীল হৈ চলিবলৈ, মন্দ অভ্যাসবোৰ এৰি পবিত্ৰ জীৱন যাপন কৰিবলৈ আপোনাৰ লগত থাকি প্ৰত্যেক কাম আৰু প্ৰত্যেক প্ৰচেষ্টাত জয়লাভ কৰিবলৈ, অনেকৰ মংগলৰ বাবে, সমাজৰ বাবে উপযোগী হ'বলৈ, দেশৰ বাবে আশীৰ্বাদদায়ক হ'বলৈ আজি এই বাক্য শুনি থকা প্ৰতিজনকে গঢ়ি তোলক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।